27 নম্বৰ চমৰীয়া সমষ্টিত যোৱা 3টা টাৰ্ম 15টা বছৰ ছয়গাঁও সমষ্টিত মই প্ৰতিনিধিত্ব কৰিছিলোঁ। এতিয়ালৈকে ভাৰতীয় জাতীয় কংগ্ৰেছে এইবাৰ পঞ্চমবাৰ মোক টিকট প্ৰদান কৰিছে। ইতিমধ্যে মই 4বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। 4বাৰত 3বাৰে মই বিধায়ক হিচাপে বিশাল ভোটৰ ব্যৱধানত ছয়গাঁৱৰ পৰা উত্তীৰ্ণ হৈ আহিছোঁ। ছয়গাঁওবাসী ৰাইজক জীৱনৰ শেষ নিশ্বাস থকালৈকে ছয়গাঁও সমষ্টিবাসী ৰাইজক মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আৰু এইবাৰ ডিলিমিটেশ্যনৰ ভিতৰত গঠিত হোৱা 27 নম্বৰ চমৰীয়া সমষ্টিৰ পৰা আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত নমিনেশ্যন দায়েৰ কৰিবলৈ আমি আহিছোঁ। যথেষ্ট জনসমুদ্ৰ আপোনালোকৰ কেমেৰা ইতিমধ্যে বাণীবদ্ধ কৰিছে, দেখা পাইছে। ইমান মানুহ আৰু এতিয়াও বহু মানুহ আমাৰ ৰাস্তা জাম হৈছে কাৰণে ইয়ালৈকে আহিব পৰা নাই। ইয়ে এটা মৰম সূচায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এইটো এটা জোৱাৰ ভাটা। আপোনাসবে আমাক আশীৰ্বাদ দিব, সুন্দৰকৈ যাতে ৰাইজক আমি আগুৱাই লৈ যাব পাৰোঁ, আমি কাম কৰিব পাৰোঁ। আৰু আজি নমিনেশ্যনৰ কামখিনি যাতে সুন্দৰকৈ হয়। আৰু আপোনাসবে যোৱা সময়ত প্ৰত্যেক দিনাই ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া হাউচৰ পৰা মোক সদায় আশীৰ্বাদ দি আহিছে। বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পৰা, NSY ইউথ কংগ্ৰেছৰ সভাপতি থকাৰ পৰা সদায় মোক আশীৰ্বাদ দি আহিছে। ৰাইজলৈ এইটোৱে আহ্বান, ৰাইজে যিমান মোক মৰম দিছে, মোৰ বিশ্বাস চমৰীয়া সমষ্টিত এইবাৰ এক ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইতিহাস ৰচনা হ'বলৈ গৈ আছে। আৰু আপোনালোকে জনসমুদ্ৰৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমি যাতে অনাগত সময়ত এই সমষ্টিক বিশালভাৱে ৰাইজৰ কাৰণে, দহৰ কাৰণে আগুৱাই লৈ যাব পাৰোঁ। ধন্যবাদ। 27 নম্বৰ চমৰীয়া সমষ্টিত যোৱা 3টা টাৰ্ম 15টা বছৰ ছয়গাঁও সমষ্টিত মই প্ৰতিনিধিত্ব কৰিছিলোঁ। এতিয়ালৈকে ভাৰতীয় জাতীয় কংগ্ৰেছে এইবাৰ পঞ্চমবাৰ মোক টিকট প্ৰদান কৰিছে। ইতিমধ্যে মই 4বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। 4বাৰত 3বাৰে মই বিধায়ক হিচাপে বিশাল ভোটৰ ব্যৱধানত ছয়গাঁৱৰ পৰা উত্তীৰ্ণ হৈ আহিছোঁ। ছয়গাঁওবাসী ৰাইজক জীৱনৰ শেষ নিশ্বাস থকালৈকে ছয়গাঁও সমষ্টিবাসী ৰাইজক মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আৰু এইবাৰ ডিলিমিটেশ্যনৰ ভিতৰত গঠিত হোৱা 27 নম্বৰ চমৰীয়া সমষ্টিৰ পৰা আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত নমিনেশ্যন দায়েৰ কৰিবলৈ আমি আহিছোঁ। যথেষ্ট জনসমুদ্ৰ আপোনালোকৰ কেমেৰা ইতিমধ্যে বাণীবদ্ধ কৰিছে, দেখা পাইছে। ইমান মানুহ আৰু এতিয়াও বহু মানুহ আমাৰ ৰাস্তা জাম হৈছে কাৰণে ইয়ালৈকে আহিব পৰা নাই। ইয়ে এটা মৰম সূচায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এইটো এটা জোৱাৰ ভাটা। আপোনাসবে আমাক আশীৰ্বাদ দিব, সুন্দৰকৈ যাতে ৰাইজক আমি আগুৱাই লৈ যাব পাৰোঁ, আমি কাম কৰিব পাৰোঁ। আৰু আজি নমিনেশ্যনৰ কামখিনি যাতে সুন্দৰকৈ হয়। আৰু আপোনাসবে যোৱা সময়ত প্ৰত্যেক দিনাই ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া হাউচৰ পৰা মোক সদায় আশীৰ্বাদ দি আহিছে। বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পৰা, NSY ইউথ কংগ্ৰেছৰ সভাপতি থকাৰ পৰা সদায় মোক আশীৰ্বাদ দি আহিছে। ৰাইজলৈ এইটোৱে আহ্বান, ৰাইজে যিমান মোক মৰম দিছে, মোৰ বিশ্বাস চমৰীয়া সমষ্টিত এইবাৰ এক ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইতিহাস ৰচনা হ'বলৈ গৈ আছে। আৰু আপোনালোকে জনসমুদ্ৰৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমি যাতে অনাগত সময়ত এই সমষ্টিক বিশালভাৱে ৰাইজৰ কাৰণে, দহৰ কাৰণে আগুৱাই লৈ যাব পাৰোঁ। ধন্যবাদ।